বিহুতি নামেৰে তিনিটা আখৰ কোনেও লিখিলে শিলত ঘূণেও নধৰে মামৰে নধৰে জিলিকে বসন্ত কালত আৰু ক'ব লাগিব যিহেতু কি উজনি কি নামনি সকলোতে দেখা পোৱা গৈছে এটা ৰঙালী বিহুক লৈ ব্যস্ততা সকলোতে চলিছে এতিয়া যি বিহুৰ আখৰা ক'বলৈ হ'লে যিহেতু মই নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটাত এতিয়া উপস্থিত আছোঁ যিহেতু বৰদৈচিলা যি আচলতে বিহু দল আচলতে তেওঁলোকে সাজু হৈ উঠিছে আৰু এই ক্ষেত্ৰত যিহেতু কৰ্মকৰ্তা মোৰ সৈতে আছে পোনপ্ৰথমে মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা এইবোৰ প্ৰস্তুতি আপোনালোকৰ পোনপ্ৰথমে সমগ্ৰ অসমবাসীক আপোনালোকৰ চেনেলৰ জৰিয়তে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ খুবেই ভাল প্ৰস্তুতি। এইবাৰ আমাৰ বৰদৈচিলা বিশ্ববিদ্যালয়ে ৪৮ বৰ্ষত ভৰি দিছেহি আৰু আমি অহা ৩১ চনৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিম। কি ক'ব খোজে অসমবাসী বা বৰপেটাবাসী? সমগ্ৰ অসমবাসীক এইখিনিয়ে জনাওঁ যে বিহুটো জীয়াই ৰাখক আৰু অসমৰ যিমানবোৰ বিহু দল আছে আপোনালোকৰ বিশেষকৈ কমিটিবিলাকক অনুৰোধ জনাইছোঁ তেওঁলোকে অকল যিবোৰ গায়ক গায়িকা আছে তেওঁলোকক প্ৰাধান্য দি বিহু দলবিলাকক যেন অকণমান কৃপা দৃষ্টি কৰে। দলবিলাকক যেতিয়া বিহু দল থাকিব তেতিয়াই বিহু জীয়াই থাকিব। হয় আচলতে ক'বলৈ হ'লে এতিয়া ৰঙালী বিহুৰ সময় যিহেতু অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে এতিয়া দেখা গৈছে সকলোতে ঢোল পেপাৰ মাত আৰু এই ক্ষেত্ৰত মই যাব খুজিম যিহেতু আচলতে বিহু বুলি ক'লে ঢোলৰ শব্দ আৰু পেপাৰ শব্দ আৰু মই এই ক্ষেত্ৰত যিহেতু এজন আছে যুৱক আৰু ক'ৰ পৰা আহিছা তুমি পোনপ্ৰথমে? মই শিৱসাগৰৰ। কি আমাৰ যদি আমাৰ দৰ্শকসকলক যদি ঢোলৰ অলপ শব্দ শুনাই দিয়া। হয় হয় নিশ্চয়। এনেকৈ আচলতে সকলোতে শুনা গৈছে ঢোল পেপাৰ মাত আৰু পেপা অবিহনে যেন ঢোল আচলতে ঢোলৰ শব্দ ঢোল পেপা একেলগে আচলতে শুনা যায় আৰু এই ক্ষেত্ৰত যিহেতু আমাৰ দৰ্শকসকলক পেপাৰ মাত শুনাবলৈ মই চেষ্টা কৰিম। হয় আচলতে ক'বলৈ হ'লে কি উজনি কি নামনি এতিয়া ব্যস্ততা দেখা গৈছে সকলোতে আৰু যিহেতু বিহু বুলি ক'লে বিহু এপাখি নিশ্চয় হ'ব লাগে আৰু আমাৰ দৰ্শকসকলক বিহু এপাখি শুনাৰ কাৰণে চেষ্টা কৰিম। কি গাই শুনাবা? বিহু নাম এফাকি বাৰিষাৰে বৰষুণ মোৰে দেহা যান সময় মতে আহিব মোৰে দেহা যান সময় মতে পকিব সময় মতে পকিব যান মইনো সন্ধানী মোৰে দেহা যান ৰাণী তই ডাঙৰী মোৰে দেহা যান ৰাখিমে ঐ লক্ষ্মী ৰাখিমে ঐ লক্ষ্মী। হয় অসমীয়া আয়োগ ৰেখা অসমীয়া বাপুতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে আৰু এনেকৈ দেখা গৈছে কি উজনি কি নামনি সকলোতে বিহুৰ আখৰা আৰু বিহুক লৈ ব্যস্ততা হয় মই কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস এনি ভাৰত